উৎসাহৰ বৰষুণ বুকুতে নামে আশাৰে ডালি যাক মনতে সৰে জীৱন গঢ়িম কৰ্মেৰে জীৱন সাজিম শকতিৰে গৰমৰ সিন্ধুৰে দিম উপহাৰ গৰমৰ সিন্ধুৰে দিম উপহাৰ 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 হেৰি এইখন লগ বজাৰৰ লিষ্ট সোনকালে আনক গৈ ৰবা হে এই খেতিৰ হিচাপখিনি কৰি শেষ কৰি থওঁ বুজিছা অফিচ থাকিলেতো সময়ে নাপাওঁ আনৰ ভৰসাত খেতি কৰিলে এনেকুৱাই হয় কেৱল লোকচান হয় অলাগতিয়াল বহুত খৰচ হৈছে বুজিছা খেতি কৰিব এৰিবই লাগিব নোৱাৰো আৰু ইমান মাথা মাৰিব এই বন্ধৰ দিনতো একেবাৰে ৰেষ্টেই নাপাওঁ হয় দিয়ক নিজে চাব নোৱাৰিলে সকলো মিছা এই মাটিখিনি নহলে কাৰোবাক আধি খাবলৈ দি দিয়ক উপায় নহলে সেইটোকে কৰিব লাগিব হেৰি আজি বন্ধৰ দিন যিহেতু ভাবিছিলো এবাৰ ভাইটিৰ ঘৰলৈ যাম ভতিজাটোৱে বাৰে বাৰে ফোন কৰি আছে যাবনে কেনেকৈ যাম বজাৰলৈ যাবলৈ আছেই ইফালে ধান নিবলৈ আহিব ট্ৰেক্টৰখনৰ কাৰণে যাবলৈতো আছেই ইমান কাম আছে মিলাম কেনেকৈ কোৱা হ'ব দিয়ক পিছতে দিন যাম সময় পালে হেৰা অফিচৰ কামটো আছেই ঘৰৰ দায়িত্বও কম নহয় কেতিয়াবা এইবোৰৰ চিন্তাত হাৰ্ট এটাক নহলে ৰক্ষা তোমাৰ পুত্ৰই যদি এইবোৰ কথা চিন্তা কৰি ঘৰত সময় দিলেহেঁতেন অন্তত সকাহ অলপ পালোহেঁতেন কি কৰিবা মোৰেই ভাগ্য বেয়া এই বয়সতো ইমানকৈ কষ্ট কৰিবলগীয়া হৈছে ইফালে ডেকা ল'ৰাটো ভৰিৰ ওপৰত ভৰি উঠাই আৰামত খাই আছে অলপ চিন্তাই নকৰে ঘৰখনৰ প্ৰতি আমাৰ চিন্তা নকৰে বাৰু নাই নিজৰ কথাটোতো চিন্তা কৰিব লাগে হ'ব দিয়ক ডেকা ল'ৰা তাতে আমাৰ একমাত্ৰ ল'ৰা কিয়নো খং কৰে কৰিব দিয়ক লাহে লাহে কাম আপুনি এতিয়া কৰিব পৰা হৈ আছে বাবেহে সি চিন্তা নকৰে তোমাৰ এই মৰমৰ বাবে সি এনেকুৱা হৈছে জীৱনটোত কেৱল উপভোগ কৰাটোৱেই প্ৰধান কথা নহয় নহয় তাৰ কাৰণে দিনে নিশাই কিমান কষ্ট কৰিব লাগিব সি বুজাই নাই মোৰ ৰিটায়াৰৰ পিছত সি কি কৰিব কি কৰি চলিব দায়িত্ব কান্ধত পৰিলে সময়ত নিজে নিজে ঠিক হৈ যাব জানো কেতিয়া যে বুজি পাব চাকৰিৰ বাবে ইণ্টাৰভিউ দিবলৈ গলে কয় বোলে আনৰ তলত চাকৰি নকৰো তেনেহলে কি কৰি চলিব সি ব্যৱসায় কৰিব দিয়ক ব্যৱসায় কৰাটো ইমান সহজ কথা নহয় বুজিছা যিমান সি সহজ বুলি ভাবিছে কষ্ট সি সময়মতে কৰিব লাগিব মোৰ হাছতীয়া ধনকেইটা মই নষ্ট কৰিব নোৱাৰো বুজিছা আপুনি বেছিয়ে চিন্তা কৰে হে চিন্তা কৰিবই লাগিব বুজিছা কাৰ ভৱিষ্যত কেতিয়া কি হয় কোনে জানে কাইলৈ যদি মোৰ কিবা এটা হৈ যায় সি কি কৰিব অমংগলীয়া কথাবোৰ নকবচোন এই কাপোৰযোৰ সলাওক আৰু বজাৰলৈ যাওক হ্যাপি বাৰ্থডে ডাৰ্লিং তোমাৰ বাবে এটি মৰমৰ উপহাৰ লৈ আহিছো চাও তোমাৰ ধুনীয়া ভৰিখনত পিন্ধাই দিও নালাগে দিয়া
কোনোবাই দেখিব। দেখিলেই দেখক, কোনে কি ক'ব? তোমাকতো বিয়া ময়ে পাতিম ন। পাতিবা দিয়া বিয়া। প্ৰথমতে কাম কাজ এটা কৰিবলৈ লোৱাচোন। বিয়া পাতিবা, মোক খোৱাবা কি? খোৱাৰ টেনশ্যন কিয় লৈছা? দেউতাৰ টকা কোনে খাব? কি? বিয়াৰ পিছতো তুমি দেউতাৰ ওচৰত হাত পাতিবা? হাত কিয় পাতিম? দেউতাই দিবই। নহ'ব দে এনেকৈ। নিজেই কিবা নহয় কিবা এটা কৰিব লাগিব। মোৰ দাদাই নহ'লে তোমালে মোক বিয়া নিদিয়ে। ইছ, নিদিলে হ'বনে? পলুৱাই লৈ যাম বাপেকে তোমাক। মোক ঘৰত কিন্তু বিয়াৰ কথা চলিছে। দুজনমান ভাল চাকৰি কৰা ল'ৰাৰ বিয়াৰ প্ৰস্তাৱো আহিছে। ভয়ে লাগিছে জানা মোৰ। কি? গৌৰৱ, মই কিন্তু তোমাৰ বাহিৰে বেলেগৰ লগত বিয়া নহওঁ। দৰকাৰ হ'লে মই জীয়াই নাথাকো। সঞ্চিতা, তেনেকৈ নকবা। মই আছো নহয়, তুমি মোৰেই হবা। বিশ্বাস ৰাখা মোৰ ওপৰত। গৌৰৱ, এৰা বোলো শুনিছা? এৰা মাতি আছো, নামাতা কিয়? গৈছো। এইফালে আহা। হয় কওকচোন। কলা হৈছে নেকি? মাতি থাকিলে যে তুমি নুশুনা? আপোনাৰ কাৰণে ভাত বাঢ়ি আছিলো, সেইকাৰণে আপুনি মতা গম পোৱা নাছিলো। এতিয়া কওকচোন কিয় মাতিছিল? মোৰ বেগৰ পৰা টকা নোহোৱা হৈছে, তুমি নিছা? টকা? হাত খৰচৰ কাৰণে তোমাক টকা দিছিলো দেখোন, তাৰপিছত আকৌ মোক নুশুধাকৈ কিয় নিছা? আচলতে বাবাক অলপ টকা লাগিছিল, সেইবাবে আপোনাৰ পৰা ৩,০০০ টকালৈ তাক দিলো। ৩,০০০ টকা? কিয় লাগে তাক সুধিছা? সুধিছো, কোনোবা বন্ধুৰ জন্মদিনত উপহাৰ দিবৰ কাৰণে লাগে হেনো। বাহ, একেবাৰে ৰজাৰ পুতেক। ৩,০০০ টকাৰ উপহাৰ দিব? তুমি কি মা হোৱা হে? সি যি বিচাৰে তুমি তাকেই দিবা? টকাৰ মূল্য তাক বুজাবা। এনেকৈ যধে মধে খৰচ কৰিলে বিপদত পৰিব। কি যে হ'ব তোমালোকৰ লগত, এইবোৰ চিন্তা কৰি কৰিয়েই মোৰ মূৰটো গৰম হৈ যায়। যি দেখিছো মই তাৰ লগত কথা পাতিবই লাগিব। তোমাৰ দ্বাৰাই নহ'ব। তুমি মৰমৰ আচলত তাক ধৰাই ধৰাই তাৰ স্বভাৱ একেবাৰে নষ্ট কৰি পেলাইছা। শুনা, সন্তানৰ ক্ষেত্ৰত মৰম কৰাৰ লগতে কঠোৰ হ'বও শিকিব লাগিব, সিহঁতৰ ভালৰ বাবে। বুজি পাইছানে নাই? ব'লা, ভাতকেইটা দিবা। আহা। বৌ, তোমাৰ হাতত যাদু আছে জানা। ইমান আৰাম লাগিছে, টোপনিয়ে আহি গৈছে মোৰ। টোপনি যোৱা তেন্তে? কেনেকৈনো টোপনি যাম, পঢ়িবলৈ দেখোন আছেই। পৰীক্ষাও পালেহি, ডিগ্ৰীটো ভালকৈ কমপ্লিট কৰিব লাগিব। ইউনিভাৰ্চিটিত পঢ়িবলৈ ইমান পাৰ্চেণ্টেজ লাগে। তুমি কি এম এ কৰিবা নেকি? কিয় সুধিলা? নহয়, এওঁ দেখোন তোমাৰ বিয়াৰ কথাহে ভাবিছে। কি? বিয়া? এওঁ মোক কৈছে গুৱাহাটীৰ ল'ৰা এজনে অহা সপ্তাহত তোমাক চাবলৈ আহিব, আৰু ল'ৰাটো ইঞ্জিনিয়াৰ। কি? মোক নুসুধাকৈ দাদা ইমান ডাঙৰ সিদ্ধান্ত লৈছে? বৌ, তুমি দাদাক কৈ দিবা, মই কোনো গুৱাহাটীৰ ল'ৰাৰ লগত বিয়া নহওঁ। বিয়া নহওঁ বুলি ক'লে নহ'ব নহয়। ভাল সুবিধা সদায় নাহে। দাদা, মই পঢ়ি শুনি চাকৰি কৰিব বিচাৰো। কোনো প্ৰয়োজন নাই তই চাকৰি কৰিবলৈ। তোৰ উপাৰ্জনৰ টকাৰে আমাক খুৱাব নালাগে। তোক যোনে বিয়া কৰাব সি ভালকৈ উপাৰ্জন কৰি তোক খুৱাব পৰা হ'লেই হ'ল। গতিকে তই চাকৰি কৰাৰ কথা চিন্তা কৰিব নালাগে। দাদা, মই নিজে স্বাৱলম্বী হ'বলৈহে চাকৰি কৰিব বিচাৰো। তই বিচাৰিলে নহ'ব, মই যিটো বিচাৰো সেইটোৱে হ'ব লাগিব। কাৰণ তোৰ বাবে কি ভাল সেয়া মই ভালদৰে জানো। বৌ, তুমি অলপ দাদাক বুজাবা না, মই এতিয়া বিয়া নহওঁ। নাকান্দিবাচোন, মই তোক বুজাম, নাকান্দিবা। দাদা লগে ঠিকেইটো আছেই চাগে? আছে আছে।
আৰু যদি পিছলৈ ধান বিক্ৰী কৰে মোক জনাব দাদা আনক নক'ব নকওঁ বুজিছা এই লেনদেনত ঠিকে থাকিলে মোৰ আপত্তি কৰিবলগীয়া একো নাই তুমি ধান নিবা আৰু মই ধন ল'ম আচলতে এই টকাখিনি পোৱাৰ পাছত খেতি কৰোঁতে হোৱা কষ্টখিনি কিবা লাঘৱ হোৱা যেন পাওঁহে হয় দিয়ক খেতি নিজে ভালকৈ কৰিব পাৰিলে ভাল লাভ আছে দাদা জানো লাভ আছে পিছে চাকৰি কৰা মানুহ দুইফালে মিলাবলৈ কষ্ট হয় গৌৰৱে দেখোন চম্ভালিব পাৰে কামিলাতো আছেই তেওঁলোকক কিছু চোৱা চিতা কৰিলেই হ'ল নোৱাৰো মই খেতি চম্ভালিব কোনে এইবোৰ বোকা পানী গছকি থাকিব মধু আজিকালিৰ ল'ৰা চাহাব বোকাত নানামে মই নোৱাৰিলে কি হ'ব বিক্ৰী কৰি দিম মাটিবোৰ নকৰো চিন্তা এইবোৰ দাদা মাটি আছে মানে দমো আছে দাদা বিক্ৰী নকৰিব আজিৰ যুগত মাটি থকাজনে একমাত্ৰ ধনী সেইটোতো হয়েই বাৰু মই এতিয়া যাওঁ দিয়ক দাদা যোৱা তামোল খোৱা যদি খোৱা হয় দাদা মই ৰিক্সাখন লৈ আহিম হ'ব দিয়া আহিছো দাদা বাবা আহিছো দিয়া ঠিক আছে দাদা দেউতা কিমান টকা পালা কিয় ৮০,০০০ বাহ বহুত পইচা পাইছা দেউতা দেউতা মোৰ এই বাইকখন পুৰণা হৈছে এখন বুলেট কিনি নিদিয়া কিয় কি বুলেট লাগে দেউতা ৫০,০০০ মান টকা ডাউন পেমেণ্ট দিলে পাই যাম বাকীখিনি ইনষ্টলমেণ্টত দি থাকিম ইনষ্টলমেণ্ট কোনে দিব দেউতা তুমি দিবা হেৰ' লাজ নালাগে তোৰ তোৰ বয়সৰ ল'ৰাই এতিয়া ঘৰ চলাই আছে আৰু তই এতিয়া টকা বিচাৰিছ তোৰ লাখবিলাক পূৰণ কৰিবলৈ লাজ আৰু কিয় লাগিব দেউতা তোমাৰ টকা মানে মোৰ টকা এতিয়া তোমাৰ টকা মই খৰচ নকৰি আন কোনে কৰিব কোৱাচোন তই বৰ সঁচাকৈ আচৰিত ল'ৰা হেৰ' ইমান ডাঙৰ হৈ তই দেখোন এতিয়াও বহুত কথা বুজিয়ে নাপাৱ চা এইবোৰ টকা মই হাৱাতে পোৱা নাই বহুত কষ্টৰ বিনিময়ত পাইছো গতিকে এই টকাবোৰ ইমান সহজতে উৰালে নহ'ব তই টকাৰ মূল্য জানিব লাগিব আৰু টকাৰ মূল্য জানিবলৈ হ'লে নিজে কষ্ট কৰি টকা উপাৰ্জন কৰিব লাগিব আৰু শুন তই বাইক কিন আন কিবা কিন যি লাগে তই সেয়ে কিন তই নিজৰ পইচাৰে কিন মই নিদিওঁ কি হেৰ' বয়স থাকোঁতেই কষ্ট কৰ বয়স পাৰ হ'লে আৰু কষ্ট কৰিব নোৱাৰিবি নহয় এতিয়াই সময় চাকৰি কৰ ব্যৱসায় কৰ যি কৰ মুঠতে আৰম্ভ কৰ এনেকৈ ঘূৰি ফুৰিলে নহ'ব আৰু মোৰ কথা শুন নহ'লে কিন্তু পিছত পস্তাবি কৈ থলো কি খবৰ গৌৰৱ খবৰ ভাল নহয় কিয় সঞ্চিতাৰ লগত কিবা কাজিয়া হ'ল নেকি নাই সঞ্চিতাৰ লগত একো লগা নাই তেন্তে কি হৈছে কিনো কম বন্ধু আমাৰ বছ আজিকালি অনবৰতে জকিয়েই থাকে একদম হিটলাৰৰ দৰে হৈছে কি অনবৰতে কেৱল এটাই কথা টকা উপাৰ্জন কৰিব লাগে বয়স হৈছে কথা শুনি নিজৰ ওপৰতে ফ্ৰাষ্ট্ৰেশ্যন হৈ যায় এতিয়া মই তৎক্ষণাত কি কৰোঁ কচোন ব্যৱসায় কৰ দেউতাৰ টকা আছে যেতিয়া ব্যৱসায় কৰিম বুলি এতিয়ালৈ ২বাৰ টকা বৰবাদ কৰিছোঁ আৰু টকা নিদিব চাগে আজিকালি যিহে হিচাপী হৈছে এবাৰ কৈ চাবি তাকেইতো কম ৰহ তামোল এখন দেচোন দিছো ৰ এইটো ল চোন দে যাওঁ দে
হেৰি হুম? বাবাই আপোনাক কিবা এটা ক'ব বিচাৰিছে। সি ক'বলৈ বিচাৰিছে তেতিয়াহ'লে তুমি অকালতে কৰিছা কিয়? তাক ক'বলৈ দিয়া। দেউতা, মোক ব্যৱসায় কৰিবলৈ টকা লাগে। কিমান? কিমান মানে কি ব্যৱসায় কৰিবি? কি ব্যৱসায় কৰিম এতিয়ালৈ ডিচাইড কৰা নাই। বাহ, বঢ়িয়া। কি ব্যৱসায় কৰিব এতিয়ালৈকে সি সিদ্ধান্ত লোৱাই নাই। এতিয়াই সি টকা বিচাৰিছে। হেৰ' কি ব্যৱসায় হ'ব নাজানিলে তাত কিমান ইনভেষ্ট হ'ব এষ্টিমেট তই কেনেকৈ বনাবি? হে, জানিছো তই ব্যৱসায়ত কিমান উন্নতি কৰিব পাৰিবি। ৰ'বচোন, তাক এনেকৈ আপুনি হতাশ নকৰিব। হতাশ কৰা নাই, কিন্তু ভৱিষ্যতে যাতে সি হতাশ হ'ব নালাগে তাৰ বাবেহে সাৱধান কৰি দিছো। কিয়, মই তাৰ দেউতাক নহয়? হ'ব, তোমালোক দুয়োটাই মোৰ কাৰণে তৰ্ক কৰিব নালাগে। কৰিম মই কিবা নহয় কিবা এটা। হে, হে, বৌ, দাদাক অলপ কোৱা না ল'ৰাজনক আহিবলৈ মানা কৰিবলৈ। মই কিন্তু বিয়া নহওঁ। বহুত বুজাইছো, নুশুনিলে কি কৰিম? মই কিন্তু খালি নোলাওঁ। দাদাই মাৰিলেও মাৰিব। তেনেকুৱা নকৰিবা, জানাই নহয় দাদাৰ খংটো। নহয় বৌ, মই দাদাৰ কথা নুশুনোৱে। সি চাই দিয়া ল'ৰাৰ লগত মই বিয়া নহওঁ। কৈ দিবা তুমি। ভণ্টি, অঁ, গৌৰৱ, তুমি সোনকালে কিবা এটা কৰা। দাদাক মই বেছি দিন বাধা দি ৰাখিব নোৱাৰিম। কথাটো ময়ো চিন্তা নকৰা নহয়। দেউতাক কৈছোঁ, কিন্তু কি ব্যৱসায় কৰিম, কেনেকৈ আৰম্ভ কৰিম সেইটোহে ডিচাইড কৰিব পৰা নাই। তুমি সোনকালে কিবা এটা কৰা। আমাৰ হাতত বেছি সময় নাই। দাদাই মোৰ পঢ়া শুনাও বন্ধ কৰাইছে আৰু চাকৰি এটাও কৰিব নিদিয়ে। মোৰ সপোনবোৰ বাৰু সেনেকৈ মৰহি যাব নেকি? কেতিয়াও মৰহি যাব নিদিওঁ। মই তোমাৰ সপোন পূৰণ কৰাত সহায় কৰিম। সঁচা? 100% সঁচা। অ', বিয়া নোহোৱাৰ আচল কাৰণ এইটোহে। মই ভবাই নাছিলো যে তই তলে তলে এইবোৰ কাম কৰি আছ বুলি। মই বিয়াৰ কথা ক'লে তই বিয়াত নবহো বুলি ক। তাৰ মানে তই সেই অকমন্যটোৰ লগত বিয়াত বহিবলৈকে মই পচন্দ কৰাটোৰ লগত বিয়াত নবহো বুলি কৈছিলি। ভণ্টি, এওঁ যি কৈছে সেইবোৰ সঁচা নে? তুমি গৌৰৱক সঁচাই ভাল পোৱা নেকি? ভাল পোৱাৰে পেটো নভৰে আৰু সংসাৰো নচলে। বাপেকৰ টকাৰে বাহাদুৰি কৰা ল'ৰা মই এনেও বেয়া পাওঁ। তাৰ সৈতে তোক মই কেতিয়াও নিদিওঁ। দাদা, গৌৰৱ বেয়া ল'ৰা নহয়। সি ব্যৱসায় আৰম্ভ কৰিবতো। তাৰ লক্ষণ দেখিলে বুজা যায় কি কৰিব সি। তই তাক পাহৰি যা। আৰু শুন, তোৰ বিয়া হ'ব মই পচন্দ কৰা ল'ৰাৰ সৈতে। তোৰ ভৱিষ্যত অন্ধকাৰ হ'ব নিদিওঁ মই সেইটোৰ সৈতে। মই বেলেগৰ লগত বিয়া নহওঁ দাদা। তই গৌৰৱক অলপমান সময় দেচোন, সি এষ্টাব্লিছ হোৱাৰ কাৰণে। নোৱাৰো সময় দিব। গতিকে মই যি কৈছো সেয়াই হ'ব। বৌ, সঞ্চিতাক ফোন কৰি আছো, ৰিচিভে কৰা নাই জাননে। টেনশ্যন হৈছে মোৰ। কিবা হৈছে?
তাইৰটো মই ঘৰলৈ যাব নোৱাৰোঁ, সেইকাৰণে মই তোক লগ কৰিবলৈ আহিলোঁ। প্লিজ তই হেল্প এটা কৰি দে না। কি সহায় কৰিম মই কচোন? তই সঞ্চিতাৰ ঘৰলৈ গৈ এবাৰ খবৰ লৈ আহিবি। তাই কিয় ফোন ৰিচিভ কৰা নাই জানিব লাগে মই। হ'ব দে, যাম দে, মই চিন্তা নকৰিবি। পাৰিলে তোৰ ফোনটোৰ পৰাই ফোনটো লগাই দিবিচোন, কথা পাতিম মই তাইৰ লগত। দাদাকটো নাথাকে যদি দিম দে। ঠিক আছে, হ'ব দে, মই যাওঁ দে। তই মোক ফোন কৰি জনাবি হা কি হৈছে। হ'ব, যা। ঠিক আছে দে। হেৰি, ই ৰিক্সাত যে স্কুটিখন কি হ'ল? অফিচতে এখেতৰ গাটো বেয়া হ'ল। মই ডাক্তৰ তাত লৈ গৈছিলোঁ। স্কুটিখন অফিচতে আছে, দিয়ক মই লৈ আহিম। হে ভগৱান, কি হৈছে এখেতৰ? ডাক্তৰে টেষ্ট কেইটামান কৰিব দিছে। লাহে লাহে টেষ্ট কেইটা কৰাই ল'ব। আহক আহক আহক, ভয় কৰিব নালাগে, আহক আহক। ভাইটি ৰবা দেই, মই পইচাটো দি আছো, এখেতক থৈ আহোঁ। ব'লক। আহক, দিয়ক দিয়ক, খোজটো দিয়ক, ভয় কৰিব নালাগে, আমি আছো নহয়। কি কৰিম একো ভাবিয়ে পোৱা নাই জাননে। দাদাই মোৰ কথা একেবাৰে নুশুনে। মোক তাৰ পচন্দৰ ল'ৰাৰ সৈতে বিয়া দিবই, গৌৰৱৰ নাম শুনিবই নিবিচাৰে। সেইবাবে তাক লগ কৰিবলৈ যাওঁ বুলি পুৰা চকু ৰাখিছে মোৰ ওপৰত। মোবাইলটো ৰিচাৰ্জ কৰিবলৈও পইচা দিয়া নাই। শুন, গৌৰৱে তোক এবাৰ যেনে তেনে লগ কৰিব কৈছে, কিন্তু ঘৰৰ পৰা ওলাও কেনেকৈ? এটা কাম কৰিবি, কাইলৈ মোৰ তাত যাম বুলি কৈ যাবি। মই বেগটো ইয়াতে থৈ যাওঁ, তই মোক এইটো দিয়াৰ বাহানা কৰি যাবি, হ'ব? ঠিক আছে, গৌৰৱক কৈ দিবি মই যাম বুলি। ঠিক আছে, হ'ব। হাত ভৰিবোৰ ইমান টনাটনি কৰিছে, মই কি জানি বেছি দিন নাবাচিম। ৰ'বচোন, এইবোৰ কথা নক'ব, নাপায় ক'ব। ভাল পাব নহয়। কিবা খাব নেকি? নাখাওঁ, খাব নোৱাৰো। একোৱে দেখোন খোৱা নাই। দুখন ৰুটিকে বনাই আনো। নোৱাৰো খাব। হে ভগৱান, কি নহ'ল মানুহটোৰ? নাখালে দুৰ্বল হৈ যাব দেখোন। মা, দেউতাৰ কি হৈছে? নৰেন দাই অফিচৰ পৰা গা বেয়া হোৱা বাবে ই ৰিক্সাত লৈ আহিছে বোলে। অঁ, দেউতাৰৰ গাটো ভাল নহয়। ডাক্তৰক অফিচৰ পৰাই দেখাই আহিছে, ঔষধো খাইছে, কিন্তু ভালেই পোৱা নাই দেখোন। চাচোন কেনেকৈ আছে। দেউতা, কি হৈছে তোমাৰ? মা, দেউতাক কালি ভাল ডক্তৰৰ ওচৰত লৈ যাব লাগিব, ভালকৈ দেখুৱাম। নালাগে অ', বহুত টকা খৰচ হ'ব, নালাগে দে। টকা লাগিলেও যাব লাগিব। কাৰ বাবে সাঁচিব যদি নিজৰ বেমাৰতে খৰচ নকৰে? বাবা, গাড়ী এখন ঠিক কৰগৈ, কালি লৈ যাম এখেতক। ঠিক আছে, হ'ব। তুমি একো কাম কাজ নকৰাৰ বাবে তোমাক দাদাই ভালেই নাপায়। মৃত্যুৰ আগতে তাৰ স্বাৱলম্বী জীৱনটো দেখা পাই গ'লে বৰ শান্তি পালোহেঁতেন। দেউতা, আমাক ক্ষমা কৰি দিয়া। আজি কলা ঠিক আছে, ভৱিষ্যতে আৰু সিহঁতক লগ কৰাৰ কথা মোৰ আগত কেতিয়াও নকবা, বুজিছা? ভগৱানে লোনটো হোৱা কৰি দিলেই হয় আৰু। হ'ব দিয়া, ভাল কথা ভাবিলেহে ভাল হ'ব। বাবাক নহ'লে কামটো আৰম্ভ কৰিবলৈ টকা দিব পাৰিছো। আৰু সেইফালে দেখিছানে দূৰত? তাতো আমাৰ মাটি আছে। সেই পথাৰখন লোৱা, আমাৰ ফালৰ পৰা তোমালৈ এক সামান্য উপহাৰ মাথো। লোৱা বোৱাৰী।